প্ৰিয় সুহৃদবৃন্দ, বিয়লি বেলাৰ সম্ভাষণ জনাইছোঁ। এয়া আজি মই মোৰ লগৰী লাৱণ্য ৰাণু ফুকনৰ লগত ৰাণুৰ মোমায়েকৰ ঘৰলৈ আহিছিলোঁ। মোমায়েক মানে প্ৰয়াত দেৱকুমাৰ গগৈ। তেখেতৰ ঘৰ নকাৰী 1 নম্বৰ ৱাৰ্ডত। তেখেত ঢুকুৱা আজি 3 বছৰ মানেই হ'ল। এয়া প্ৰয়াত দেৱকুমাৰ গগৈৰ পত্নী বাণী গগৈ আছে আৰু ভাল লাগিব আপোনালোকক দেখিলে। এয়া দেৱ গগৈৰ হস্তবিদ্যা চাওক। তেখেত এগৰাকী ভেটেনেৰী ডাক্তৰ স্বত্তেও এয়া নিজৰ হস্তবিদ্যা চাওকচোন। এইটো এটা চেপা বনাই থৈছে, দেখিছেনে? এইটো এটা জুলুকি, দেখিছেনে? জুলুকি বনাই থৈছে এয়া বাঁহেৰে। এইখন এখন দা চাওক, কিমান ধুনীয়াকৈ এইখন চাওক, সুন্দৰকৈ এয়া এনেকৈ কিমান কৰ্মপটুতা, দেখিছেনে? এইটো এটা বাঁহী, এয়া বাঁহী। এইটো এটা টকা চাওক। এইখন কি নাজানো দেই, আগৰ দিনত এইদৰে চাগৈ বিয়াৰ মানে দৰা কইনা অনা তেনেকুৱা ৰথেই আছিলে নেকি, ঠিক নাই। নাও নেকি, এইখন নাওৱে চাগে। বাণী গগৈ আহিলে মই সুধিব লাগিব, তথাপি মই ভিডিঅ'টো কৰি আছোঁ। এইখন এখন তৰোৱাল, দেখিছেনে? এইবোৰ চব কাঠেৰে নিৰ্মিত, দেখিছেনে নাই? ইমান সুন্দৰকৈ কাঠেৰে নে বাঁহেৰে জানো, চাই লওঁ ৰ'ব দেই। এইখন কাঠেৰে, এইয়া কাঠৰ একেটা কাঠেৰে, দেখিছেনে? এইটো এটা মানে নালটো এয়া কাঠেৰে বনাই দিছে, ইমান ধুনীয়াকৈ। এইটো এটা দেখিছেনে? এইটো কাঠেৰে এয়া চৰাই, এইবিলাক এয়া দেখিছেনে? এইবিলাক এয়া চকী, এয়া বেতেৰে এয়া এইখন চব জোলনাৰ চকী। এইটো এটা বঁটা বনাই থৈছে চাওক, বঁটা সাজি থৈছে দেই, বনাই বুলি নকওঁ বাৰু, সাজি থৈছে। এয়া বানবাতি চাওক, কি সুন্দৰকৈ প্ৰস্তুত কৰি থৈছে এইবিলাক। এইটো আচৰিত কথা কি জানেনে? এইটো হ'ল এয়া নাৰিকলৰ কুৰুকা। নাৰিকলৰ কুৰুকাটোত এয়া এইদৰে বানবাতি বনাই থৈছে আৰু